দেৰগাঁৱৰ সমীপৱৰ্তী ৰঙামাটিত মুকলি হ'ল অত্যাধুনিক দ্য ৰয়েল নামৰ এখন ৰেষ্টুৰেণ্ট। ৰঙামাটিবাসীৰ বাবে ভাল খবৰ, পূজাৰ প্ৰাকখনত ৰঙামাটিৰ মাজমজিয়াত মুকলি হ'ল এখন অত্যাধুনিক শীততাপ নিয়ন্ত্ৰিত ৰেষ্টুৰেণ্ট দ্য ৰয়েল ৰেষ্টুৰেণ্ট। সুস্বাদু ব্যঞ্জনৰ ইয়াত ছুটি ল'ব পাৰিব। বিভিন্ন ব্যঞ্জন যেনে আছামিজ, ইণ্ডিয়ান, চাইনিজ, ফাষ্টফুড, তন্দুৰ, পিজ্জা, অসমীয়া থালি, বিভিন্ন প্ৰকাৰৰ মাছৰ আঞ্জা, হাঁহ, কুকুৰা, ছাগলী মাংস আদি ব্যঞ্জনৰ সোৱাদ ল'ব পাৰিব। ইয়াত ছফটি, বিভিন্ন প্ৰকাৰৰ আইচক্ৰীম, ছ'ডা উপলব্ধ হৈছে। জন্মদিন আৰু এনিভাৰ্চাৰী উদযাপন কৰিবৰ বাবেও ৰেষ্টুৰেণ্টখনত সুবিধা আছে। নমস্কাৰ, আমি নতুনকৈ এখন ৰেষ্টুৰেণ্ট খুলিছোঁ। ৰেষ্টুৰেণ্ট মেইনলি এইটো মাল্টিকিউজিন ৰেষ্টুৰেণ্ট হয়, যোনটো কি ৰঙামাটিত আছে, তিনিআলিত, অপজিট অফ আছাম গ্ৰামীণ বিকাশ বেংক। চ' এইটো নতুন হয়, দুদিনমান হৈছে। আমি নতুন কিবা এটা বস্তু ট্ৰাই কৰিছোঁ, বিকজ আমাৰ ইয়াতে ফাষ্ট ফুড বা ভাল ডাইনিং এক্সপিৰিয়েঞ্চৰ কাৰণে বহুত ডিফিকাল্টিছ হয়। হয়তো আমি বহুত দূৰ ট্ৰেভেল কৰিবলগীয়া হয় আমি কিবা এটা ভাল এক্সপিৰিয়েঞ্চ কৰিব হ'লে। চ' আমি ভাবিলোঁ নতুনকৈ কিবা তেনেকৈ আমি যাতে চবেই এনজয় কৰিব পাৰোঁ। ফেমিলি অৰিয়েণ্টেড প্লেচ হয়, আপোনালোকে ফ্ৰেণ্ডছ, ফেমিলি চবকে লৈ আহিব পাৰিব। আৰু আমি বহুত ৰিজনেবল প্ৰাইচ থৈছোঁ, যিহেতু যদি আপোনালোকে ভাবে কি অকল কফি বা চাহ খাই আমি এনজয় কৰিম ইভিনিং টাইমটো, আপোনালোকে আহিব পাৰিব। কফি, চাহ চব এভেইলেবল হ'ব। আৰু মেইনলি আমি নতুন এটা কিডছৰ কাৰণে বা নতুন এটা বস্তু ইণ্ট্ৰডিউচ কৰিছোঁ এইটো জেগাত, যোনটো কি ছফটি আমাৰ এইটো জেগাত নাই, ক'ব গ'লে টাউনত ফালে আছে, কিন্তু এইখিনি জেগাত নাই। তো এইটো মেইনলি কিডছৰ কাৰণে ছফটি আছে, স্ন' আইচক্ৰীম আছে, ডিফাৰেণ্ট ফ্লেভাৰ্ছ আছে। আপোনালোকে প্ৰায়ভাগে ফ্লেভাৰ্ছ পাই যাব উইথ ৰিজনেবল প্ৰাইচ। আৰু প্লাছ আমাৰ ইয়াত তন্দুৰ আছে, যোনটো কি আমি তন্দুৰ স্পেচিয়েল চেফ আনিছোঁ, ইও বাহিৰৰ পৰাই হয়। তো আমাৰ চেফখিনি একচুৱেলি ইয়াৰে নহয়, তো চেফখিনি বহুত এক্সপিৰিয়েঞ্চ হয়, ভাল হয়। আমাৰ ষ্টাফখিনিও যিমানখিনি দেখিছোঁ, আমি যিমানখিনি এক্সপিৰিয়েঞ্চ কৰোঁ, বহুত ৱেল মেনাৰ্ড হয়। প্ৰায় ভালেখিনি কাম কৰিছে তেওঁ গোটেইজনে। চ' আমি আশা কৰিছোঁ আপোনালোকে আহিব, মৰম দিব, ফিডবেক দিব, ভালে বেয়াই যিয়ে হওক। আৰু পূজাত বহুত ভাল অফাৰ্ছ চলি আছে আমাৰ ইয়াতে, চ' আপোনালোকে আহিব। আৰু পাৰ্টিছো আমি হোষ্ট কৰোঁ, প্ৰি বুকিং লোৱা হয়। বাৰ্থডে পাৰ্টি হওক, এনিভাৰ্চাৰী পাৰ্টি হওক, গেট টুগেডাৰ হওক, চ' আমি চব বুকিংছ লৈ আছোঁ। চ' আমাৰ ইয়াতে আমি AC ব্যৱস্থাও ৰাখিছোঁ, দুটাকৈ AC আছে আৰু ফেন্স আছে, লাইটিং আছে। যিহেতু আমি আজিকালি খুব চেল্ফি ফটো উঠি ভাল পাওঁ, তো ফটোৰ কাৰণে এটা ভাল স্পট হয়। আপোনালোকে আহক, ইয়াতে ফটো চটো তোলক, এনজয় কৰক, নতুন নতুন ডিছ ট্ৰাই কৰক। আপোনালোকে অৰ্ডাৰ কাষ্টমাইজ কৰিব পাৰিব। আৰু ইয়াতে দুটা কিটচেন আছে, ভেজ, নন ভেজ। চ' আৰু দুটাৰে মানে যোনবোৰ ইউটেনচিলছ হয়, বাৰ্তন, চব বেলেগ বেলেগ হয়। চ' আপোনালোকে এইটো একো ডাউট নাৰাখিব কি মানে আমি নন ভেজ আৰু ভেজ মিক্স কৰিছোঁ। আপোনালোকে কমপ্লিটলি দুটা চেফ, দুটা কিটচেন, ইউটেনচিলছ চব বেলেগ হয়। মেইনলি ৰোড ছাইডত তেনেকৈ পাৰ্কিং পোৱা নাযায়, কিন্তু আমি বহুত ভাল ব্যৱস্থা থৈছোঁ। গোটেই এৰিয়াটো আমি পাৰ্কিঙৰ কাৰণেই থৈছোঁ। আৰু পূৰা ছেফ এণ্ড চাউণ্ড থাকিব গাড়ী। আমি মানুহ এজন আছে, তেওঁ চাই থাকে। কোনো পাৰ্কিঙৰ টিকেট তেনেকৈ একো ব্যৱস্থা লোৱা নহয়। আপোনালোকৰ গাড়ী একদম ছেফ থাকিব আৰু পাৰ্ক কৰাৰ বহুত ধুনীয়া জেগা আছে। ৰেষ্টুৰেণ্টখন একচুৱেলি খোলা হৈছে আপোনাৰ ৰঙামাটি মেইন চাৰিআলিৰ ওচৰত, যোনখন আপোনাৰ আছাম গ্ৰামীণ বিকাশ বেংক হাইৱে যোনটো লাগি আছে, তাৰ অপজিটতে দেখিব ওপৰত লেখা আছে দি ৰয়েল ৰেষ্টুৰেণ্ট বুলি। ৰেষ্টুৰেণ্টখন সকলো ধৰণৰ মানুহে আহিব পাৰিব। ইয়াত যিহেতু মিঠাই উপলব্ধ, প্লাছ আপোনাৰ ৰেষ্টুৰেণ্টৰ যি সামগ্ৰী চবখিনি বস্তুৱে পোৱা যাব। ধৰক তন্দুৰ আইটেমৰ পৰা আইচক্ৰীম আদিৰ পৰা মানে আপোনাৰ ছ'ডা মেচিন হওক, মজিটো হওক, মকটেইলছ হওক, গোটেইখিনি বস্তু উপলব্ধ ইয়াত, গোটেইখিনি পোৱা যাব। গতিকে আশা কৰিছোঁ ৰাইজে আহি ভাল পাব ইয়াত। নতুন মূল্য যথেষ্টখিনি কম ৰখা হৈছে, যিহেতু প্ৰথম খুলিছোঁ এতিয়া। ভাল মানে ৰিজনেবল দাম প্ৰাইজে ৰখা হৈছে, আৰামত মানে ধুনীয়াকৈ ইয়াত AC সুবিধা আছে, বহাৰ ধুনীয়া ফেচিলিটিজ পাব। বহুসকলে চেল্ফি মাৰিও ভাল পায়, তো চেল্ফিৰ কাৰণেও ধুনীয়া ধুনীয়া জেগা আছে, ইয়াত চেল্ফি ল'ব পাৰিব। আৰু প্লাষ্টিকটো পৰাপক্ষত কমেই ব্যৱহাৰ কৰিবলৈ ট্ৰাই কৰি আছোঁ, যিহেতু পানী বটলটো ট্ৰাই কৰিব নোৱাৰি, কিন্তু হ'লেও তাৰ বাহিৰে আমি চিচাৰ বটল ইউজ কৰিছোঁ। চিচাৰ বটল এনেকুৱা টাইপৰ চিচাৰ বটল ইউজ কৰিছোঁ। চবেই এনেকুৱা ইউজ কৰিব পাৰিব এইবিলাক বস্তু, পানী বটলখিনি। তো গতিকে এনেকুৱা টাইপৰ বটল ইউজ কৰিব পাৰিব। আৰু যদি কোনোবাই বিচাৰে প্লাষ্টিকৰ তেনেকুৱা 10 টকীয়া বটল, তেনেকুৱাও কিছু উপলব্ধ। প্লাছ ক'ল্ড ড্ৰিংকছ আছে, ক'ল্ড ড্ৰিংকছ ইউজ কৰিব পাৰিব। আৰু স্পেচিয়েলি এই মেচিনবিলাক ইউজ কৰিব পাৰিব, মানে দেখাব চাব পাৰিব। এইবিলাক হৈছে এইটো স্ন' আইচৰ।
এইটো আপোনাৰ বৰফৰ যি আপোনাৰ ফ্লেভাৰ্ড হ'ব গোটেই ফ্লেভাৰখিনি পাব কম মূল্যত 180 হওক তেনেকুৱা হেৰিত আপোনালোকে ফ্লেভাৰ ট্ৰাই কৰিব পাৰিব। আৰু এটা মেচিন আছে আপোনাৰ এইটো আইচক্ৰীমৰ, এইটো হৈছে আপোনাৰ স্ন' আইচক্ৰীম। এইটোত আপোনাৰ ভেনিলা 3-4 প্ৰকাৰৰ আপোনাৰ ফ্লেভাৰ পাব। এইখিনি ধুনীয়াকৈ ৰাইজে মানে উপভোগ কৰিব পাৰিব কম মূল্যত। আৰু একচুৱেলি ৰেষ্টুৰেণ্টখনত আমি 2টা কিটচেন কৰিছোঁ। 2টা কিটচেনৰ এটা হৈছে ভেজ আৰু এটা হৈছে নন ভেজ। নন ভেজৰখিনি এটা বেলেগ এটা পাৰ্ট আৰু ভেজটো বেলেগ এটা পাৰ্ট। ভেজৰ কাৰিকৰো আমাৰ বেলেগ হয়, প্লাছ মানে কি হ'ল ভেজৰ যোনখিনি থাল বাতি ইউজ হয় আমি নন ভেজৰ লগত মিক্স কৰা নাই। মানে কোনোবা ভেজৰ যদি খাম বুলি আহে কিটচেনো এক্সট্ৰা পাব, তাৰ থাল বাতি গিলাচো এক্সট্ৰাই পাব মানে ভেজখিনিৰ কাৰণে। তেওঁলোকে নন ভেজৰ লগত কোনো মিক্সিং নহয়। কোনোবা যদি ব্ৰতত আছে শনিবাৰ হওক মঙলবাৰ হওক বুধবাৰ হওক তাত তেওঁলোকে আহিও আহাৰ গ্ৰহণ কৰিব পাৰিব ভালদৰে। তাত নন ভেজৰ কোনো তাত চোৱা তাত হেৰি নাই মানে আমাৰ কিটচেন 2টা চাই ল'ব পাৰে আমাৰ আৰামত ধুনীয়াকৈ। আৰু প্ৰাইচখিনিও ধুনীয়া অলপ কমাই ৰখা হৈছে। সকল এতিয়াতো চিটুৱেশ্যনটো চবেই ৰাইজে গম পাইছেই। আমিও বহুত দুখিত যে জুবিন দা আমাৰ মাজত যিহেতু নাই আৰু এতিয়া অৱস্থাটো চাৰিওফালে কি হৈ আছে চবেইতো গম পাইছেই। তো সেইকাৰণে আৰু আমিও যিহেতু ৰেষ্টুৰেণ্টখন পূজাৰ আগে আগে অ'পেনিং কৰিম বুলি ভাবি থৈছিলোঁ। তো খোলা হৈছে, এতিয়া ৰাইজে আমাক এতিয়া কেনেকৈ আঁকোৱালি লয় এইটো ৰাইজৰ ওপৰত কথা আৰু। আহিলে সকলোকে ভাল পাম, চবেই আহক ট্ৰাই কৰক। নাই, প্ৰথম কথাটো হৈছে ৰঙামাটিৰ নিচিনা জেগা এটুকুৰাত আজি ৰয়েল যি ৰেষ্টুৰেণ্ট অ'পেনিং কৰিছে আমি অতিকৈ সুখী হৈছোঁ, আনন্দিত হৈছোঁ। এনেকুৱা এটা অঞ্চলত এখন খুবেই প্ৰয়োজন আছিলে এই অঞ্চলত এনেকুৱা এখন ৰেষ্টুৰেণ্টৰ, য'ত নেকি প্ৰতিটো সামগ্ৰী প্ৰতিটো আমি খাদ্য সামগ্ৰী ইয়াত পাইছোঁ। প্ৰতিটো তাৰমানে যিখিনি আমাৰ এনেকুৱা এটা বস্তু নাই যিটো নেকি বেলেগ এখন ৰেষ্টুৰেণ্টত গৈ পেলাই আমি পাইছোঁ এখনত নাই পোৱা, এনেকুৱা নহয়। ইয়াত প্ৰতিটো বস্তুৱে ইয়াত পাব। আৰু আমি ইয়াত নিজে এতিয়া খাদ্য আমি লৈছোঁ, দেখিছোঁ খুব সুন্দৰভাৱে বনাইছে। ইয়াত আমাৰ ঘৰুৱা যেনেকুৱা খাদ্য যদিও এখন ৰেষ্টুৰেণ্ট হয় তাত খুব সুন্দৰভাৱে কৰিছে। আৰু বিশেষভাৱে এগৰাকী অসমীয়া মহিলা, মই এটা কথা সেইখিনি অনুভৱ কৰিছোঁ, এগৰাকী অসমীয়া মহিলা ৰিটায়াৰ্ড টিচাৰ, তেখেতে এনেকুৱা এটা ব্যৱসায় হাতত লৈ কামখিনি কৰিছে। সেইটো কাৰণে আমি অতিশয় আনন্দিত হৈছোঁ আৰু ভাল লাগিছে।